মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি বহুত দিনৰ মূৰত তোমালোকলে আৰু এটা প্ৰশ্ন লৈ আহিছো এই প্ৰশ্নটো তোমালোকৰ AISSEE 2026 ত আহিছিল হা প্ৰশ্নটো প্ৰথমতে আমি পঢ়িলম তাৰ পিছত আমি এটো সলভ কৰিবলৈ চাম আৰু ইয়াৰ আগতে যিবিলাক কোৱেশ্চন সলভ কৰি দিছিলো আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া চাবা এই কোৱেশ্চনটোত কৈছে A shopkeeper sold an article for ₹558 তাৰ মানে এজন দোকানীয়ে নিজৰ দোকানৰ কিবা এটা বস্তু আৰ্টিকেল কিবা এটা বস্তু বেচিছে সোল্ড কৰিছে বেচিছে কিমান টকাত 558 তাৰ পিছত গেইনিং 1/5 গেইনিং মানে লাভ কৰিছে কিমান লাভ কৰিছে 1/5 of the cost price তাৰ মানে যিমান দামত কিনা আছিল তাৰ 1/5 মানে 5 ভাগৰ 1 অংশ লাভ কৰিছে গেইন কৰিছে the cost price of the article is তেন্তে বস্তুটোৰ cost price কিমান তাৰ মানে কিনা দাম cost price মানে কিনা দাম বস্তুটোৰ কিনা দাম কিমান একদম সিম্পলি যদি আমি চাও এজন দোকানীয়ে 558 টকাত কিবা এটা বস্তু বিক্ৰী কৰিছে আৰু বিক্ৰী কৰোতে কিমান লাভ হৈছে 1/5 বিক্ৰী কৰোতে 1/5 তাৰ মানে বস্তুটোৰ দাম যদি আমাৰ Suppose আমি এটো যদি সিম্পলি যদি বুজো এটা বস্তু যদি 5 টকাত বিক্ৰী কৰে তাত যদি 1/5 যদি লাভ হয় তাৰ মানে আমি 5 টোক 5 ভাগ কৰিলম তাৰে 1 ভাগ লাভ হ'ব 5 টোত 5 ভাগ কৰিলে মানে কিমান হ'ব লাভ কিমান হ'ব যদি আমি 5 টোক যদি এনেকে যদি 5 ভাগ কৰিলো 1 2 3 4 5 তাৰ মানে আমাৰ 5 ভাগ কৰাৰ পিছত লাভটো তো 1/5 তাৰ মানে 1 ভাগ লাভ হৈছে তাৰ মানে 5 ভাগত যদি আমাৰ 1 ভাগ যদি লাভ হয় এই 4 ভাগটো আমাৰ কি হ'ব কিনা দাম হ'ব তাৰ মানে আমাৰ 4 টকাত কিনা বস্তুটো কিমান দামত বিক্ৰী কৰিছিলে 5 টকাত তেনেকে এই কোৱেশ্চনটো আমি সলভ কৰিবলৈ চাম হা তোমালোকে চাবা যে এতিয়া আমাৰ কিনা দামটো আছিল 558 আৰু 1/5 আমাৰ লাভ হয় তাৰ মানে 1/5 লাভ হলে 5 ভাগৰ 4 ভাগ আমাৰ থাকিব কিনা দাম তাৰ মানে 4/5 অসমীয়াত কলে আমি 5 ভাগৰ 4 ভাগ আমাৰ কিনা দাম তেনে হলে 558 ৰ 5 ভাগৰ 4 ভাগ কিমান হয় আমি হেতু চাম হা এতিয়া আমি 4/5 * 558 আমি এটো ক্যালকুলেশন কৰিলে যেটো ওলাব ইয়াৰ পৰা যোনটো অপচনৰ লগত মিলিব হেতু আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব 558 তে 558 ক আমি প্ৰথমতে এই 5 টো দি ডিভাইড কৰিলম তাম ডিভাইড মানে কি কাটিলম কাটিলে কেইবাৰ যাব চাবা 5 * 5 5 1 * 5 5 নামিলে 5 1 * 5 এটো 0 হ'ব এবাৰ 8 টো আহিব 5 1 * 5 ইফালে 3 থাকিলে ইয়াত পয়েন্ট এটা দিলে ইয়াত 0 আহিব 5 6 * 13 তাৰ মানে এটো দি যদি আমি এটুক যদি কাটো 11.6 হল এটা 11.6 ৰ লগত আমি 4 টো ইনটু কৰি দিম ইনটু কৰি দিলে আমাৰ আনসাৰটো পাই যাম 6 4 4 6 * 4 6 * 24 24 4 24 ৰ 4 ওকলাল 2 4 4 5 6 4 4 4 4 তাৰ মানে 446.4 ওলাইছে হা 446.4 এটা 446.4 আমাৰ অপচনটো যদি চাও 446 তো নাই আমাৰ একদম নিয়াৰ বাই কিমান আছে 465 তাৰ মানে আমাৰ কারেক্ট আনসাৰটো কোনটো হ'ব 465 তাৰ মানে 2 নাম্বাৰটো আমাৰ কাৰণে কি হ'ব কারেক্ট আনসাৰ হ'ব মনত ৰাখিবা আশা কৰো এই কোৱেশ্চনটো বুজি পাইছা এতিয়া সো আমাৰ এটো এক্স্যাক্টলি মিলা নাই যদিও একদম নিয়াৰলি যোনটো আছে হেতু আমাৰ কারেক্ট আনসাৰ হ'ব হা এটো 446.4 ৰ নিয়াৰলি আছে 465 গতিকে আমি এটো কারেক্ট আনসাৰ কনসিডাৰ কৰিম থ্যাংক ইউ